দিল্লীত বাহৰ পাতি আছিল অসমৰ দল সংগঠনৰ লগতে অগপৰ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বও মন্ত্ৰণা চলিছিল বিতৰ্কিত বিধেয়ক ৰাজ্যসভাত গৃহীত হোৱাত কিদৰে বাধা দিব পাৰি সফল হ'ল সমূহীয়া প্ৰচেষ্টা কেব গৃহীত নহ'ল দল সংগঠনৰ মতে এক গণতন্ত্ৰৰ জয় দিল্লীৰ এই বিশেষ দিনটোত প্ৰাগ নিউজত কাৰ কি প্ৰতিক্ৰিয়া মানে এইটো অসম আৰু উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহৰ নিৰৱচ্ছিন্ন ঐক্যবদ্ধ সংগ্ৰামৰ এইটো ফল আৰু অসম আৰু উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহে আন্দোলন নকৰাকৈ যে একো নাপায় সেই কথা আকৌ পুনৰ প্ৰমাণিত হ'ল আৰু এইখিনি সময়ত আমি অসম আন্দোলনৰ জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ নিৰ্যাৰিত ব্যক্তিসকলক শ্ৰদ্ধা জনাইছোঁ আৰু বিশেষকৈ এই আন্দোলনটোৰ সময়ত ত্ৰিপুৰা মণিপুৰ অসমকে ধৰি যিসমূহ ৰাজ্যত আঘাতপ্ৰাপ্ত হৈ আছে তেখেতসকলৰ আশু আৰোগ্য আমি কামনা কৰিছোঁ আৰু মূল বিষয়টো হ'ল যে আমি অতি উৎফুল্লিত এই হোৱাটো সময় নহয় কিন্তু হয় অসম আৰু উত্তৰাঞ্চলৰ ৰাইজে আনন্দ পাইছে কাৰণ এটা ফল পাইছে আনন্দ পাবই অসম আৰু উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহে আনন্দ পাবই কাৰণ চৰকাৰ দমন বিভাজন সকলো উফৰাই অসম আৰু উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহে নিৰৱচ্ছিন্নভাৱে সংগ্ৰাম কৰি আছিল গতিকে ফল এটা পাইছে ৰাইজে আনন্দ কৰিবই কিন্তু ডাৱৰ এতিয়ালৈকে আঁতৰা নাই কাৰণ এতিয়াও কেন্দ্ৰীয় চৰকাৰে আমাৰ ওপৰত জাপি দিয়া ফৰেনাৰ্ছ এমেণ্ডমেণ্ট অৰ্ডাৰ 2015 পাছপৰ্ট এণ্ট্ৰি ইনটু ইণ্ডিয়া নটিফিকেশ্যন 2015 আৰু লং টাৰ্ম ভিছা এই তিনিটা ব্যৱস্থাৰ জৰিয়তে অসম আৰু উত্তৰাঞ্চল অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়াৰ প্ৰক্ৰিয়া এতিয়া অব্যাহত ৰাখিছে সেইকেইখনো বাতিল হ'ব লাগিব আৰু সেইবাবে এটা দীঘলীয়া সংগ্ৰাম আমি আগুৱাই নিব লাগিব যেতিয়ালৈকে অসমত এই অপকাৰী ব্যৱস্থা বাতিল নহয় যেতিয়ালৈকে অসমত খিলঞ্জীয়া মানুহ উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহ নিৰ্ণায়ক ভূমিকা লৈ থাকিব নোৱাৰে যেতিয়ালৈকে অসম আৰু উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহৰ অঞ্চলটোত প্ৰভুত্ব নিশ্চিত নহয় তেতিয়ালৈকে আমি ঐক্যবদ্ধভাৱে আগুৱাব লাগিব অসমবাসীৰ ৰাইজৰ জয় হ'ল উত্তৰ পূৰ্বাঞ্চলবাসীৰ ৰাইজৰ জয় হ'ল গণতন্ত্ৰৰ জয় হ'ল ভাৰতবৰ্ষৰ বিৰোধী পক্ষৰ জয় হ'ল আৰু এই মুহূৰ্তত সংবাদ মাধ্যমৰো জয় হ'ল আৰু সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব নৰেন্দ্ৰ মোদী অমিত শ্বাহ আৰু সাম্প্ৰদায়িক শক্তিবিলাক পৰাভূত হ'ল গতিকে অসমবাসী আৰু উত্তৰ পূৰ্বাঞ্চলবাসীৰ এই জয়ৰ সাক্ষী হ'বলৈ পাই সংসদৰ ভিতৰত এই জয়ৰ সাক্ষী হ'বলৈ পাই নিজকে ধন্য মানিছোঁ মই অসম গণ পৰিষদক ধন্যবাদ জনাইছোঁ মই কংগ্ৰেছ দলক ধন্যবাদ জনাইছোঁ মই সমাজবাদী দলক ধন্যবাদ জনাইছোঁ মই আম আদমি পাৰ্টিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই JDUক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষভাৱে আমাৰ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক আমি ধন্যবাদ জনাবই লাগিব কনৰাড দা আপুনি য'তেই নাথাকক আমাৰ নমস্কাৰ গ্ৰহণ কৰক অসমবাসীৰ নমস্কাৰ আপুনি গ্ৰহণ কৰক কাৰণ আপুনি যি ধৰণে যুঁজ কৰিলে কনৰাড চাংমাক আমি ধন্যবাদ জনাবই লাগিব আমি সমগ্ৰ আজিৰ দিনটোত মই ভাবোঁ যে সকলো বিৰোধী পক্ষ আজি ঐক্যবদ্ধ হৈছে মইতো ভাবোঁ যে আজি অসমীয়া জাতিৰ জয় হ'ল সংবাদ মাধ্যমৰ জয় হ'ল অজিত ভূঞা ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ নিতুমণি শইকীয়া ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই দুজন ভিলেইন সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা তেওঁলোকক যে আমি শিক্ষা দিলোঁ তাৰ কাৰণে আমি আজি নিজৰ জীৱনটো সাৰ্থক হোৱা যেন অনুভৱ হৈছে বুদ্ধিজীৱী সমাজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ই যে উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ এক ৰাজনৈতিক জয় সেই কথা আজি পুনৰবাৰ সাব্যস্ত হৈছে এতিয়া হঠাতে এটা অভিযোগ আহে যে আন্দোলন কৰিলে কি পায় নিশ্চিতভাৱে পৃথিৱীত যিমানবিলাক ডাঙৰ ডাঙৰ সমস্যা আছে সেই সমস্যাসমূহ বিপ্লৱৰ জৰিয়তে আন্দোলনৰ জৰিয়তে সমাপ্তি হৈছে সমাধান হৈছে আৰু অসমবাসী বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলবাসী ৰাইজৰ ব্যাপক আন্দোলনৰ ই ফচল জয় গণতন্ত্ৰৰ জয় এই জয় অসম তথা উত্তৰ পূৰ্বাঞ্চলবাসীৰ জয় মই বহুদিন মোৰ মনত পৰা দিনত মই দেখা নাছিলোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণ কোনোবা এটা ইছ্যুত এনেধৰণে ঐক্যবদ্ধ হৈছে অসমৰ ৰাইজৰ জয় হৈছে আমি নিঃসন্দেহে ক'ম যে অসমৰ আটাইখিনি দল সংগঠন যিসমূহে আজি এই গোটেই আন্দোলন কৰিলে আজিও আমি শেষ মুহূৰ্তলৈকে এতিয়া সাংসদ ভৱনৰ শেষ যুঁজখনৰ পৰা আমি ওলাই আহিছোঁ আটাইখিনি অসম গণ পৰিষদৰ সভাপতি অতুল বৰা ডাঙৰীয়া আমাৰ সাধাৰণ সম্পাদক ৰমেন কলিতা ডাঙৰীয়া সাধাৰণ সম্পাদক কমলা কলিতা ডাঙৰীয়া আৰু আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াও আছে গতিকে আমি সংসদৰ ভিতৰত আজি ৰাজ্যসভাৰ শেষ যুঁজখনৰ পৰা আমি ওলাই আহি আপোনালোকক পাইছোঁ আৰু আমি এই যুঁজখনত আমি জয় হৈছোঁ অসমবাসী জয় হৈছে প্ৰথমে
আমাৰ প্ৰিয় নেতা ৰাহুল গান্ধী ডাঙৰীয়াক আৰু আমাৰ UPA চেয়াৰপাৰ্চন শ্ৰীমতী সোনিয়া গান্ধী ডাঙৰীয়ানীক আমি বিশেষভাৱে কংগ্ৰেচুলেট কৰিম কাৰণ তেওঁলোকে যি ধৰণৰ বলিষ্ঠ পদক্ষেপ লৈ যি ধৰণে মাৰ্গদৰ্শন দিছিল যি ধৰণে গাইডেন্স দিছিল সেই গাইডেন্সত আমি গোটেই ৰাজ্যসভাৰ সদস্যসকলে আৰু বিৰোধী দলৰ আৰু আমাৰ UPA পাৰ্টনাৰসকলে আৰু গোলাম নবী আজাদৰ নেতৃত্বত আমি ৰাজ্যসভাত যি ধৰণে আমি বলিষ্ঠ পদক্ষেপ লৈছিলোঁ আনকি যোৱাকালি আজি আমি স্পষ্টভাৱে ৰাজ্যসভাত আমি জনাই দিছোঁ চেয়াৰমেনক যে যদি চিটিজেনশ্বিপ বিল লয় যদি আনে তেতিয়াহ'লে কোনো কাৰণত আমি ৰাষ্ট্ৰপতি ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ আৰু বাজেট আমি গৃহীত হ'বলৈ নিদিওঁ। সৰ্বানন্দ সোণোৱাল আৰু হেমন্ত বিশ্ব শৰ্মা তেওঁলোকৰ যি দপদপনি কৰি আছিল তেওঁলোকৰ যি আকুৰ বুজালি মন আছিল অসম বিৰোধী তেওঁলোকৰ যি কৰিছিল যি দুয়োজনে বদনৰ ৰূপে আজি অসমখন ধ্বংস কৰিবলৈ বিচাৰিছিল সেইটা তেওঁলোক আজি পৰাজয় হ'ল। দল সংগঠনে অনুভৱ কৰিছে এয়া সামূহিক সংগ্ৰামৰ ফচল জাতি তথা গণতন্ত্ৰ ৰক্ষাৰ আন্দোলনৰ সাময়িক বিজয়। দিল্লীৰ পৰা সাৰস্বত গোস্বামী ৰিপৰ্ট প্ৰাগ নিউজ।